বেজেৰা AITA শিক্ষা প্ৰতিষ্ঠানৰ বৰ্ষপূৰ্তি অনুষ্ঠান, সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান। কামৰূপ জিলাৰ অন্যতম পেৰামেডিকেল আৰু কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান বেজেৰা AITA ৰ 19তম বৰ্ষপূৰ্তি অনুষ্ঠান দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। শিক্ষা প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালক সৌৰভজ্যোতি গোস্বামীয়ে অৱগত কৰা মতে বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় কুইজ প্ৰতিযোগিতা। একেদৰে সন্ধিয়া অনুষ্ঠিত হয় বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত কম্পিউটাৰ শিক্ষাৰ লগতে স্বাস্থ্য খণ্ডৰ কাৰিকৰী শিক্ষাৰ AITA একাডেমীৰ পৰা পেৰামেডিকেল পাঠ্যক্ৰমৰ যোগেদি শিক্ষা গ্ৰহণ কৰি মেডিকেল খণ্ডত সংস্থাপন লাভ কৰা কেইবাগৰাকীও যুৱকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। স্থানীয় সংবাদকৰ্মী বিজুমা বেগমে আঁঠৰা অনুষ্ঠানত ডক্টৰ নীলোৎপল শৰ্মা, ডক্টৰ দীক্ষা শৰ্মা, অৱসৰী শিক্ষক ৰমেন্দ্ৰনাথ শৰ্মা, অৱসৰী শিক্ষক তথা শিক্ষাবিদ ৰজনীকান্ত তালুকদাৰ, সমাজকৰ্মী বনজিৎ ডেকা প্ৰমুখে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বেজেৰা AITA শিক্ষা প্ৰতিষ্ঠানৰ 19তম বৰ্ষপূৰ্তি অনুষ্ঠানৰ সন্ধিয়া কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী ডেনিছ চহৰীয়াই গীতৰ অনুষ্ঠানেৰে সামৰণি পৰে। অনুষ্ঠানৰ মাজতে কুইজ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলক নগদ ধন, মানপত্ৰ আৰু ট্ৰফিৰে পুৰস্কৃত কৰা হয়। AITA আজি 19 বছৰত ভৰি দিলে আৰু এইটো এটা কম্পিউটাৰ আৰু পেৰামেডিকেলৰ অনুষ্ঠান হয়। আৰু আপোনাৰ যিটো পেৰামেডিকেল এইটোত এজ এ গেষ্ট হিচাপত মই এইটো ভিজিট কৰিছোঁ লাষ্ট 2 ইয়াৰ্ছৰ পৰা। আৰু ইয়াত আপোনাৰ লেবৰেটৰী টেকনিচিয়ান, এইটো ICU টেকনিচিয়ান, এক্সৰে টেকনিচিয়ান এইবিলাকত আপোনালোকে ডিপ্ল'মা কৰিব পাৰিব। আৰু মই ভাবোঁ এইটোৰ দ্বাৰা মানে এইটো অঞ্চলত, বৃহত্তৰ অঞ্চলত ৰাইজসকলৰ ষ্টুডেণ্ট যিবিলাক আছে সিহঁতে উপকৃত হ'ব। আৰু এইটো এটা বহুত স্কোপ থকা অনুষ্ঠান, যিটো পেৰামেডিকেলৰ বিষয়ে কৈ আছোঁ। কাৰণ মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীৰ পিছত 2 বছৰীয়া বা এবছৰীয়া এইটো কোৰ্চ জইন কৰিব পাৰিব। আৰু ইয়াৰ ফিউচাৰত স্কোপটো মই ভাবোঁ বহুতেই বেছি, কাৰণ ইয়াৰ পিছত আপোনালোকে যিকোনো হস্পিটেল বা তাত অংশগ্ৰহণ বা এজ এ জব প্লেচমেণ্টটো পাব। তো এইটো এটা ভাল স্কোপ থকা বিষয়, এইটোৱে মই কওঁ। আৰু কংগ্ৰেচুলেশ্যনছ কৰিছোঁ তেখেতৰ স্বত্বাধিকাৰী আমাৰ মান্যবৰ সৌৰভজ্যোতি গোস্বামী দেৱক, যে ইমান বছৰ এটা ভাল অনুষ্ঠান চলোৱাৰ কাৰণে। আৰু মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যাতে এইটো অনুষ্ঠান আৰু আগুৱাই লৈ যায়, লগতে ৰাইজসকলৰ ইয়াত উপকৃত হয়। থেংক ইউ। আমি 2006 চনতে আমি কম্পিউটাৰ ইনষ্টিটিউট আৰম্ভ কৰিছিলোঁ। এনেদৰে অতিক্ৰম কৰি যোৱা বছৰ আমি পেৰামেডিকেল শিক্ষা সংযুক্ত কৰিছোঁ ইয়াৰ লগতে। গতিকে AITA 2006ৰ পৰা আজি 19 বছৰত ঘূৰি দিলে। আৰু বিগত বৰ্ষত আমাৰ এই অঞ্চলৰ সকলোখিনি ৰাইজৰ পৰা সহায় সহযোগ লাভ কৰিছোঁ। অনাগত দিনতো তেনেদৰে সহায় সহযোগ লাভ কৰিব পাৰিম বুলি আশা থাকিল। আৰু এইবাৰ এই 19তম বৰ্ষৰ যিটো অনুষ্ঠান কাৰ্যসূচী, এনিভাৰ্চাৰী উপলক্ষে যিটো অনুষ্ঠান পতা হৈছে, এই অনুষ্ঠানত প্ৰথমতে আমি সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা আমি পাতিছিলোঁ। তাতে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড 3টা পুৰস্কাৰ পালে। নলবাৰীৰ পৰা পালে, আমাৰ শালমৰাৰ আছে, পেটা চাৰিআলিত আছে, এনেকুৱাকৈ প্ৰাইজবিলাক পালে। আৰু এতিয়া আমাৰ কালচাৰেল অনুষ্ঠান চলি আছে। আমাৰ ষ্টুডেণ্টখিনি আৰু আমন্ত্ৰিত গেষ্ট যিখিনি ছিংগাৰ আছে তেখেতলোকৰ অনুষ্ঠান কৰিব।